নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। 1 ভাদ 18 আগষ্ট দেওবাৰে এটি পবিত্ৰ ক্ষণত সম্পূৰ্ণ ধৰ্মীয় আধ্যাত্মিকতাৰে যোৰহাট চহৰৰ উপকণ্ঠ পুলিবৰস্থিত লক্ষ্মীনগৰ নামঘৰত অনুষ্ঠিত হৈছে কল্পতৰু মহাভাগৱত ভাগী শ্ৰৱণ কীৰ্তনৰ লগতে ব্যাখ্যা। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। 1 ভাদ 18 আগষ্ট দেওবাৰৰ এটি পবিত্ৰ ক্ষণত সম্পূৰ্ণ ধৰ্মীয় আধ্যাত্মিকতাৰে যোৰহাট চহৰৰ উপকণ্ঠ পুলিবৰস্থিত লক্ষ্মীনগৰ নামঘৰত অনুষ্ঠিত হৈছে কল্পতৰু মহাভাগৱত ভাগী শ্ৰৱণ কীৰ্তনৰ লগতে ব্যাখ্যা। লক্ষ্মীনগৰ প্ৰতিষ্ঠা কালৰ পৰাই পবিত্ৰ ভাগৱত আমি প্ৰত্যেক সন্ধ্যা 6 বজাৰ আমি ভাগৱত চৰ্চা কৰি আহিছোঁ আৰু আজি আমি পৰম শ্ৰদ্ধাৰ আমি জগত বুনিয়াদীপক মাতি আনিছোঁ। তেখেতে আমাৰ সম্পূৰ্ণ স্থানীয় সকলো ৰাইজৰ আমি আহিছে ইয়ালৈ। আমি সকলোৰে আগত তেখেতে ভাগৱত ব্যাখ্যা কৰিছে আৰু আশা কৰিছোঁ আমি অনাগত দিনতো এইদৰে বিভিন্নজনক মাতি আনি আমি এইদৰে লক্ষ্মীনগৰ ভাগৱত চৰ্চা আমি কৰিব পাৰিম। যোৰহাটৰ এতিয়া আধ্যাত্মিক দিশত লক্ষ্মীনগৰ সমাজখন এতিয়া শীৰ্ষত আৰোহণ কৰিছে। ইয়াত আপোনালোকে যিখিনি কাৰ্যসূচী লয় সেই কাৰ্যখিনি ৰাইজৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিছে। এই ক্ষেত্ৰত আপোনালোকৰ লক্ষ্মীনগৰ সমাজ তথা লক্ষ্মীনগৰ নামঘৰ কমিটি পৰিচালনা সমিতি কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে? আমাৰ লক্ষ্মীনগৰ নামঘৰ পৰিচালনা আমি দায়িত্ব দিয়া হৈছিল অসীম কুমাৰ বৰা, বৰাদী আৰু আমাৰ খগেশ্বৰ বৰা ভাগ পৰিচালনা কৰি আমি দায়িত্ব দিছোঁ। তেখেতসকলে অতি কষ্টৰে বিভিন্নজনক মাতি আনি আমাৰ ইয়াত সকলোকে ভাগত ব্যাখ্যা কৰাইছে। সকলোৱে বহুত ভাল পাইছে, সন্তোষ লাভ কৰিছে আৰু স্থানীয় বহুত গাঁৱৰ ৰাইজ ইয়ালৈ দলে বলে আহিছে। আমাৰ যথেষ্টখিনি আমাৰ ক্ষেত্ৰত ৰাইজ উপকৃত হৈছে। আপোনালোকৰ লক্ষ্মীনগৰৰ যি কাৰ্যসূচী ধৰ্মীয় সংক্ৰান্তীয় যি কাৰ্যসূচী গ্ৰহণ কৰে সেই কাৰ্যসূচী লক্ষ্মীনগৰ দাঁতিকাষৰীয়া ৰাইজে অংশগ্ৰহণ কৰে আৰু বিশেষকৈ আপোনালোকৰ যি শংকৰ জন্মোৎসৱ পাতে, আমাৰ গুৰুজনাৰ যি শংকৰোৎসৱ পাতে সেই শংকৰ জন্মোৎসৱলৈও আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ধৰণৰ ধৰ্মপ্ৰাণ ব্যক্তি নিমন্ত্ৰণ কৰে বা নিৰ্দিষ্ট ব্যক্তি হিচাপে বিশিষ্ট ব্যক্তি হিচাপে নিমন্ত্ৰণ কৰে। সেইসকল ব্যক্তিৰ পৰা আপোনালোকে যথেষ্ট ৰাইজৰ উপকৃত হয় বুলি আপুনি ভাবেনে? আমি শংকৰ জন্মোৎসৱ পালন কৰি আহিছোঁ আৰু স্থানীয় সকলো ৰাইজকে আমি ইয়ালৈ নিমন্ত্ৰণ কৰোঁ। বহুত আগৰ পৰা মানে ইয়ালৈ আমি নিমন্ত্ৰণ কৰি আনিছোঁ। তেখেতৰ সুন্দৰ বক্তাৰে আমাক ৰাইজক যথেষ্টখিনি আমাৰ উপকৃত কৰাইছে আৰু আমাৰ এই লক্ষ্মীনগৰ নাম আমাৰ নামঘৰ পৰিচালনাৰ যোগেদি বহুতখিনি আগবাঢ়ি গৈছে। লক্ষ্মীনগৰ নামঘৰ পৰিচালনা সমিতিয়ে যি এই কৰ্মসূচীবিলাক উদ্যোগ লৈছে সেই উদ্যোগে আধ্যাত্মিক দিশত বহুত আগবঢ়াই লৈ গৈছে। সমাজখন একতাৰ দৰে আপোনালোকে বান্ধি ৰখাত সহায় কৰিছে। গতিকে তাৰ কাৰণে আমি ইলেক্ট্ৰনিক মিডিয়াৰ তৰফৰ পৰা সমূহ লক্ষ্মীনগৰ নামঘৰ পৰিচালনা সমিতিৰ সভাপতিকে পৰীক্ষা কৰি সকলো কৰ্মকৰ্তা তথা ইয়াৰ সমূহ ৰাইজক আমি ইলেক্ট্ৰনিক মাধ্যমৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। উল্লেখযোগ্য যে গত 1 ভাদ 18 আগষ্টৰ পৰা যোৰহাটৰ উপকণ্ঠ পুলিবৰস্থিত লক্ষ্মীনগৰ নামঘৰত নামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত প্ৰতিদিনাই সন্ধ্যা কল্পতৰু মহাভাগৱত ভাগ এক আধ্যাত্মিক পৰিৱেশত শ্ৰৱণ কীৰ্তন লগতে ব্যাখ্যা কৰি অহা হৈছে। অসম তথা যোৰহাটৰ বিভিন্ন ঠাইৰ পৰা কেইবাগৰাকীও ব্যাখ্যাকাৰক ভাগৱতৰ তত্ত্বকথা শ্ৰৱণ কৰিবলৈ দৈনিক নামঘৰলৈ আমন্ত্ৰণ কৰি অনা হৈছে। 22 আগষ্টৰ বৃহস্পতিবাৰে অসমৰ এজন জনপ্ৰিয় ব্যাখ্যাকাৰ লখিমপুৰ নাৰায়ণপুৰস্থিত স্থায়ী নিবাসী জগত বনিয়া বাপজনাই উপস্থিত থাকি ভাগৱতৰ বিভিন্ন তত্ত্বকথা সহজভাৱে ব্যাখ্যা কৰি উপস্থিত ভকতপ্ৰাণ বৈষ্ণৱ তথা আই মাতৃসকলক আপ্লুত কৰি তোলে। মাহজোৰা এই ধৰ্মীয় কাৰ্যসূচীত ৰাইজৰ উপস্থিতি লক্ষ্মীনগৰ নামঘৰ পৰিচালনা সমিতিয়ে আন্তৰিকতাৰে কামনা কৰিছে। ব্যুৰ' ৰিপৰ্ট, নিউজ নাও।